Hello everyone, Rimpi Fukan Mainer YouTube channel এটি নতুন ভিডিঅ'লে পুনৰবাৰ আপোনালোক সকলোকে জনাইছো স্বাগতম। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো এয়া ইডলি বনোৱাৰ পৰা। ইডলি কেনেকৈ বনাইছো কি দি বনাইছো হেখিনি বাৰু কম পিছে এইটো পটককে পাতি লওঁ। প্ৰথমে ধুনিয়াকৈ ঘি লগাই লৈছো। ঘিৰ মানে যেটো সোৱাদ হেতু পালে ভাল লাগে ইডলিত আৰু এফালে ইডলিৰ বেটাৰটো যেটো মানে লৈছো হেতু দি এনেকৈ 4টা দি লম। তাৰ পিছতে অভেনত দি দিম। অভেনত দি মাত্ৰ 2 মিনিটৰ কাৰণে ৰাখিম আৰু 2 মিনিটত ৰেডি হৈ যাব আমাৰ গৰম গৰম ইডলি। আৰু আজি আমাৰ ৰুমলৈ আহি আছে আলহী মানে ঘৰৰে আলহী আৰু কোন আহিব কি কথা চাব গতিকে বুলো ঘৰতে বনোৱা কিবাটা চাহৰ লগত দিব লাগিব। এফালে অভেনত দি দিছো আৰু 2 মিনিটৰ কাৰণে ইয়াতে ৰাখি দিম। তেতিয়ালৈকে চাহু ৰেডি হৈ যাব আলহী চাগে পাই যাবহি। বাকি আৰু বেলেগ কামতো লাগি আছো আপোনালোকক এটিকৈ সকলোবিলাক দেখাম চাই থাকিব। এফালে বাহৰ গাজ মায়ে ধুনিয়াকৈ কাটি টেমাত ভৰাই থৈছিলে অকনমান নিমখ দি তাৰে অলপ লৈছো বাহৰ গাজৰ হৈতে বনাইছো আজি গাহৰি মাংস। পিছে গাজ এতিয়ালৈকে দিয়া নাই দিমহে। মাংসখিনি ধুনিয়াকৈ সিজাই লৈছো অলপ আৰু আলহীৰ ভিতৰত মানে এজনে বাহৰ গাজৰ লগত গাহৰি খাই বিৰাট ভাল পায় গতিকে মই বলো বনাও তাকে। গৰমটো যে পেলাইছে আৰু কেনে পাইছে বাৰু আপোনালোকে ৰাতিপুৱাই ৰ'দডাল চুকাকে ওলাইছে আৰু কালি হকাম খালোগে গৰমে গৰমে। আজি বাহত আহিছে আচলতে কলকাতাৰ বাহত আহিলে এপাক আহে যে এতিয়াতো মাইহীতাত ঘৰখন নাই গতিকে ডিব্ৰুগড়লৈকে আহিব লাগিব। আমিও জোৰকে মাতি থৈ আহিছো এনে গৰমত নাহৈ কৈছিলাম বোলো যাব এপাক এনেই যাব বুলি ক'লো আৰু তাৰপিছতে আহিব পাবহি দুপৰীয়া ভাত খোৱাকে। ইডলিৰ যেটো এটো বেটাৰ এটো মায়ে বনাই দিলে। ইয়াতে সুজি তাৰপিছতে নাৰিকলৰ গুড়া যেটো পেকেটতো পায় হেতু আৰু গাখীৰ অকনমান চেনি দি এনেকৈ মিক্স কৰা হৈছে। গাখীৰ দিলে খাবলৈ টেষ্টি হয় পানী দিয়াতকে মানে আৰু ঘিটো অলপ দিব লাগে তেতিয়া আৰু বেছি সোৱাদ হয়। বস্তুবোৰ সিজিল কৰিছিলো কিন্তু এটা বনোৱা সময়ত মানে বস্তু ওলাই যায় ইটো ইফালৰ পৰা ইফালে আনোতে আনসিজিল হৈ যায়। এইখিনি সব ৰেডি কৰি দিছে মায়ে। এতিয়া বনোৱাত লাগি আছো। দাইল বনালো ভাতৰ কাৰণে চাউলো ধুই থৈছো। এখেতৰ আকৌ ডিউটিও আছে 2টাৰ পৰা সেইকাৰণে মানে সোনকালে ৰেডি কৰিবলৈ চাইছো। হেল্ল' এভৰিৱান ভিডিঅ'টোৰ মাজতে আহিলো। আজি কিছুদিনৰ আগতে মই মোৰ এজনী কাজিনক সুধিছিলো তাই মানে স্কিন প্ৰব্লেম খুব হৈছিলে ডাৰ্ক স্পট এবিলাকো বেছি হোৱা দেখিছিলো আৰু তাৰ পিছত হেবিলাক হোৱাৰ পাছত অলপ দিন আগতে মই তাইক লগ পালো আৰু তাই সেই প্ৰব্লেমবিলাক ঠিক হোৱা দেখি মই তাইক সুধিলো যে কেনেকৈ কি কৰি তাই সেই প্ৰব্লেমটো ঠিক কৰিলে কাৰণ মোৰো মানে ডাৰ্ক স্পটৰ লগতে স্কিনটো কিবাকে অকমান কিবা প্ৰব্লেম হৈছিলে। ভাবিলো কি তাই যেতিয়া ভাল হৈছে কেনেকৈ কি লগাইছে সুধিলে কিবা এটা গম পাম আৰু তাই মোক সাজেষ্ট কৰিলে এটা ফেস ওয়াশ যেটো হয় হিমালয়া ব্ৰেণ্ডৰ আৰু হিমালয়াটো কিমান ভাল আপোনালোকেতো জানে আৰু তাই মোক সাজেষ্ট কৰা ফেস ওয়াশটো হৈছে এটো হিমালয়া ডাৰ্ক স্পট ক্লিয়াৰিং টাৰ্মেৰিক ফেস ওয়াশ আৰু তাই সাজেষ্ট কৰাৰ পাছতে মই এটো আনি মিলি মই মোৰ স্কিনত লগাবলৈ আৰম্ভ কৰিলো আৰু লগাই মিলি মই বহুত সোনকালে মানে বহুত ভাল এটা ৰিজাল্ট পালো। মোৰ যিবিলাক ডাৰ্ক স্পট আছিলে হেবিলাকো লাহে লাহে কম হ'ব ধৰিলে আৰু অলপ কমিবলৈ বাকি আছে এটা দুটা কিন্তু বহুতখিনি মোৰ মানে স্কিন প্ৰব্লেম ঠিক হৈ গ'ল এটো ইউজ কৰাৰ পৰা। তো এটো আপোনালোকক মই এতিয়া ইউজ কৰি দেখাম ইয়াৰ টেক্সচাৰটো কেনেকুৱা হয় লগতে ইয়াত কি আছে কিমান কি বেনিফিটস এইটোৱে দিব পাৰে এই ফেস ওয়াশটো হিমালয়াৰ। তো আপোনালোকক সকলোখিনি ডিটেইলছত কম আৰু ইয়াত থকা মেইন ইনগ্ৰেডিয়েন্টছটোৱে হৈছে হালধিৰ গুণাগুণবিলাকটো আপোনালোকে জানে আৰু প্ৰথমে ইয়াৰ টেক্সচাৰটো দেখাইছো। আমি সকলোৱে কিবাতে ইউজ কৰিলে ফেস ওয়াশৰ ক্ষেত্ৰত আচলতে টেক্সচাৰটো খুবেই চাও আৰু ইয়াৰ টেক্সচাৰটো খুব লাইট ৱেটৰ হয় আৰু খুব ভাল হয়। যেহেতু টেক্সচাৰটো লাইট ৱেটৰ হয় আৰু ইউজ কৰি খুবেই ভাল লাগে। প্ৰথমে মই মোৰ স্কিনটো অকনমান তিয়াই ললো পানীৰে তাৰ পিছতে এয়া ধুনিয়াকৈ সব ফালে দি লৈছো আৰু তাৰ পাছত ধুনিয়াকৈ মই হাতৰ আঙুলিয়ে সাৰ্কুলাৰ মোচনত এনেকৈ ফেস ওয়াশ কৰি থাকিম তেতিয়াহে অকনমান স্কিনৰ লেতেৰাবিলাক ওলাব। সদায় ফেস ওয়াশ কৰোতে এনেকৈ লাহে লাহে সাৰ্কুলাৰ মোচনত মাসাজ কৰিব লাগে আৰু এই ফেস ওয়াশতে মেইনলি ৰিডিউস কৰিছে মোৰ ডাৰ্ক স্পট ব্লাক আগতকৈ আৰু এটো বিশ্বাস কৰিবৰ পৰা মেইন কাৰণ হৈছে মোষ্ট পটেন্ট ফৰ্ম অফ টাৰ্মেৰিক এক্সট্ৰেক্ট ইউজিং এনচিয়েন্ট আয়ুৰ্বেদিক টেকনলজি কল্ড সৌৰাসা। হিমালয়ৰ এই টাৰ্মেৰিক ফেস ওয়াশটো ক্লিনিকেলি টেষ্টেড হয় আৰু এতিয়া মই ধুনিয়াকৈ নৰমেল পানীৰে ধুই আহো। আৰু এই ফেস ওয়াশটো ইউজ কৰাৰ পাছত মানে নিজে স্কিনটো চায়ে বহুত বেছি ভাল লাগে বহুত বেছি একদম সাফা হৈ যোৱাৰ নিচিনা ফিল এটা হয় আৰু মানে স্কিনটো এনেকৈ চুইয়ে ভাল লাগে। তো হেয়া
আৰু হিমালয়াৰ মানে প্ৰডাক্টবিলাকৰ কথা আপোনালোককতো বেলেগকে নকলেও হ'ব আপোনালোকে জানে হিমালয়াৰ প্ৰডাক্টবিলাক কিমান বেছি ভাল সকলোবিলাক প্ৰডাক্টতে বহুত বেছি ভাল বেনিফিটছ থাকে স্কিনক বহুত বেছি মানে স্কিনৰ ক্ষেত্ৰত যিবিলাক প্ৰডাক্ট থাকে সেইবিলাকে স্কিনৰ প্ৰব্লেমবিলাক সোনকালে ঠিক কৰি দিয়ে তো এইটোৱে মোৰ মানে বহুত জলদি স্কিনৰ প্ৰব্লেমবিলাক ঠিক কৰিবলৈ ঠিক কৰি দিছে আৰু হেয়া আৰু অলপ বাকি আছে পটককেতো শেষ হৈ নাযায় সো আপোনালোকেও আপোনালোকৰ বাবে বাই কৰি লওক আৰু মোৰ কুপন কোডটো আপোনালোকে ইউজ কৰিব পাৰে আৰু মোৰ কুপন কোড হৈছে RP10 এইটো যদি আপোনালোকে ইউজ কৰে প্ৰডাক্টটো বাই কৰোতে তেন্তে এডিশনাল ডিসকাউন্টস পাব তো ডেসক্ৰিপচনত ইয়াৰ লিংক আছে আপোনালোকে তাতে ক্লিক কৰি প্ৰডাক্টটো অৰ্ডাৰ কৰিব পাৰিব বাহৰ গাজৰ হৈতে গাহৰি মাংস এফালে ৰেডি হৈ গল প্ৰথমে আমি সকলোৱে অলপ হুদা কৰি মানে টেষ্ট কৰিব লাগিব ভাতৰ লগত খোৱাতকৈ হুদাকে যেতিয়া খোৱা হয় হেতু সোৱাদটোৱে বেলেগ হয় গতিকে বাহটো এটা পাবহি চাহটা খোৱাৰ পাছত এইবিলাক অলপ টেষ্ট কৰিম সবে গৰমত আলুৰ প্ৰিপাৰেচন ইডলি গৰম ইডলি টেষ্ট বেছে দেখা মানে খাই কেনে কক কেনেকুৱা খাই লৈ মায়ে বনাইছে গাহৰি মা পচন্দ হৈছে বোলে গাছখিনি ধুনীয়া হৈছে মায়ে বটলত ভৰাই দিছিলে চাটনি বনাবলৈ আছে দুটা আইটেমটো হ'লে মানে দাইল আৰু গাহৰি বনোৱা হৈ গ'ল এতিয়া মই বনাম হাঁহ মাংস গতিকে এনেকৈয়ে মানে হটকেছত ভৰাই গৈ আছোঁ ইমান গৰম পৰিছে পাকঘৰটো সোমাই থাকিলে বেছিয়ে গৰম লাগে আৰু কি বনাওঁ আপোনালোকক দেখাই যাম আৰু আলহীও পাবহি অলপ পাছতে আমাৰ আলহীবিলাক পালেহি এফালে আমাৰ বা ভিন্দো নামিছে আজি ভিন্দোৰ ককায়েক বৌয়েকো আহিছে মানে সেয়াও আমাৰ বা ভিন্দোৱে হৈছে গতিকে চাৰিওজন বিহু মাইনীটো আছে এফালে উচাবা কেনেকুৱা লাগিছে আমাৰ ভাড়া ঘৰ ধুনীয়া ন ভিন্দো কিজন নাই অহা এতিয়া বাইদেউহঁতক থৈ গ'ল আৰু পিঠা খাই কেনেকুৱা লাগিলে শিৱসাগৰ খালি কেইবাদিনো হৈ গ'ল সকলোৱে একাপ চাহ খাই দিলোঁ পিছে আমাৰ ভিন্দো দুজনক দেখা নাই যে ভিন্দো দুজনে বাহঁতক ৰাস্তাতে এনেকৈ নমায়ে আকৌ গ'লগে আমাৰ ভিন্দোটো বাৰু ডিউটি আছে ডিব্ৰুগড়ত তেওঁ ডিউটি গ'ল বাকি ডাঙৰ ভিন্দোও নিজৰ কামত গৈছে ডাঙৰ ভিন্দো মানে আগতে ডিব্ৰুগড়তে আছিলে ডিউটি কিন্তু এতিয়া ট্ৰান্সফাৰ হ'ল কলিকতালৈ গতিকে তেওঁলোকৰ পৰিয়ালটো কলিকতাতে থাকে আৰু যেতিয়াই আহে ইয়ালৈ এপাক আহে ইয়ালৈ মানে নহয় আমাৰ ঘৰলৈ আহে আগতে মাৰ্ঘেৰিটা এতিয়াতো মাৰ্ঘেৰিটাৰ ঘৰখন নাই ইয়ালৈ আহিব লাগিব প্ৰথমবাৰ আহিছে আমাৰ এইটো ভাড়া ঘৰলৈ এফালে হাঁহৰ মাংসখিনি বনাইছোঁ একদম পুৰা তেল ওলাইছে দেখিছেনে এইখিনি ড্ৰাই ফ্ৰাই বনাম বাৰু অকণমান আলু দিম 1 hour later প্ৰথমে টেষ্ট কৰা হ'ল ন এতিয়া ভাতৰ লগত ভাল হৈছে আমাৰ বায়েতো গাহৰি নাখায় টেষ্টি এক বছৰ খালো সব টেষ্টি তাত খাই নাই গাহৰিটো পাই নাই ইয়াৰ নিচিনা নহয় আৰু ঠিক আছে খাই লওঁ হাই কোৱা মাইনী হাই কৈ দিয়া এইফালে মই পিহু হাই কোৱা আমাৰ পিহুৰ বায়েক মাইনী বাহে নাই কি খাইছা যে এতিয়া চিপছ প্লাছ আইচক্ৰীম কি ফ্লেভাৰ আইচক্ৰীমটো ভেনিলা আজি যেটো গৰম পৰিছে মানে কি কম আপোনালোকেতো পাইছে এনেকুৱা গৰম যদি এতিয়া পৰাই পৰে জুলাই আগষ্টতটো বহুত বেছি গৰম পৰে হেগিটা মাহত মানে কি হ'বগে ভাবিলে কিবাখন লাগিছে আৰু ধুনিয়াকে খোৱাব কৰিলো সকলোৱে এখেত বাৰু ডিউটি গ'ল আৰু পিছতে আমাৰ ডিগবৈ ভিন্দোয়ে হয় আৰু দুইজন আজি ভিন্দোয়ে আহিছে কিন্তু আমাৰ যিজন ভিন্দো তেওঁ নাহিলে তেওঁ ডিব্ৰুগড়তে যেটো ডিউটি এইপিনি মানে বাহঁতক থৈ গ'ল হি নুহুমালে কিন্তু পিছত পাৰিলে আহিম কৈছিলে কিন্তু ডিউটিৰ কথা ন পটককে ওলাই আহিব নোৱাৰে অফিচৰ পৰা এতিয়া অফিচ ছুটিতহে মানে ওলাব পাৰিব কিন্তু ইয়ালৈ নাহে গৈ বাহঁতৰ ভিন্দোৰ মানে এগৰাকী বা আছে ডিব্ৰুগড়তে হে তাত সোমাবগৈ তালে যাব আৰু ভিন্দো ডাইৰেক্ট বাহঁতে ফালৰ পৰা যাবগৈ ডাঙৰ ভিন্দোৰ সৈতে গতিকে হে ডাঙৰ ভিন্দো বা মানে ভিন্দোৰ ককায়েক বয়েক কলকাতাত থাকে তেওঁলোকৰ হে ছোৱালী মাইনিক দেখিছে আজি হে একেলগে আহিলে আৰু কলকাতা যাবগৈ এইদিনতে কাৰণে বোলো আমিও জুৰকে মাতি থৈ আহিলো হকামলে যদিও আহিছো আপোনালোকে কিন্তু যাব লাগিব বুলি গতিকে কালি হকাম আজি এপাক আহিলে এতিয়া গৈছে মা দেউতা হে ভিন্দো বা
আৰু সেই ডাঙৰ বা বুলি কওঁ আৰু মই তেওঁৰ নাম হৈছে উষা বা বাৰু উষা বা আমাৰ ঘৰটো চাবলৈ কিমানখিনি হৈছেগৈ কোনডোখৰত লৈছোঁ জেগাডোখৰ কেনেকুৱা এতিয়া মানে যি আলহী আহে আমাৰ ঘৰ চাবলৈ যোৱা হয় আৰু সকলোৱে মনো যায় আৰু আমিও লৈ গৈ ভাল লাগে কেনেকুৱানো দেখে বুলি আৰু তো সেয়া তালৈ গৈছে তাৰপিছতে আহি মেলি যাবগৈ কাৰণ আৰু ঘৰত সোমাবগৈ যে তাত আকৌ বোলে ডিনাৰ ৰেডি কৰিছে গতিকে সেইগৰাকী মানে ভিন্দহঁতৰ বৰ্তাকৰ ছোৱালী হৈছে গতিকে নিজৰ বাইক ভাইকৰ কথা বহুত দিনৰ মূৰতো লগ পাব তাৰপিছতে সেয়া বহুত কিবা কিবি আইটেমো বনাইছে বোলে গতিকে তাত ডিনাৰ কৰি মেলি লাহে ধীৰেহে ডিগবৈ যাবগৈ আৰু আমাৰ ৰুমত আছে বাৰু এতিয়া পিহু আৰু মাইনী সিহঁতি পুৰা AC লগাই দিছোঁ যিহেতু গৰম ইমান তাতে সোমাই আছে আৰু মাও তাতে আছে মা টোপনি গৈ আছে অলপ ট্ৰেন্সত সেইদিনা বজাৰ কৰিছিলোঁ যে এয়া কলিকতাত থকা ভিন্দুৰ কাৰণে এটা চাৰ্ট তাৰপিছতে বাৰ কাৰণে লৈছোঁ এটা শ্বৰ্ট কুৰ্তি আৰু মাইনীকটো দিয়া হ'লে সেইদিনা লগতে পিহুকো দিয়া হ'ল ভাল লাগিছে নাই ফটো পাই যাম আমি ন ভাল লাগিছে জিন্সৰ লগত সেনেকৈ এখন মোক উচাবাই দিয়া কলকাতাৰ শাৰী চবে চালো এনেকৈ পৰি আছে এতিয়া এখন মাক দিয়া অ'কে গৈ থাকক বাই 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 লগ পাম লগ পাম ঠিক আছে এতিয়া আৰু এঠাইত ফুৰিবগৈ ফুৰি লওক আমাৰ ভিন্দুই পিছে নাপালে আজিৰ আমাৰ ভাত সাজ খাবলৈ তেওঁৰ কাৰণে পেকিঙতে দি পঠাইছোঁ আচলতে অফিচৰ পৰা টাইমটো তেনেকৈ মিলাব নোৱাৰিলে এফালে ডাঙৰ ভিন্দু ফোনত ব্যস্ত তেখেতক ইমান ভিডিঅ' কৰা নাই ভিন্দুলৈ অকণমান লাজো লাগে তেনেকৈ ভিডিঅ' কৰিবলৈ পিছে বাৰ লগত আমি বহুত ফ্ৰী বাকটো দেখাইছোৱে আৰু বাগৰাকীও বহুত ফ্ৰী আমাৰ বাৰ সৈতে মানে জা জ্বলি হৈছে আৰু ঠিক আছে একজনী উঠিলে বাই বাই দুইজনী মাইনী বাই ঠিক আছে হাই গৰমি বুলি কৈ পাকঘৰত সোমালোঁ আৰু পাকঘৰত সোমাই যিখিনি বনাবলগীয়া আছিলে সেইখিনি পটাপট বনাই ৰেডি কৰিলোঁ কাৰণ আমাৰ ৰুমলৈ দুগৰাকী অতিথি আহিছে বৰমা হয় দুগৰাকী এগৰাকী হৈছে আমাৰ মাঘেৰিটাৰ আৰু সেই তেখেতৰ বাইক আছে মানে ডিব্ৰুগড়তে আমি আগত য'ত ভাড়া আছিলোঁ সেই ভাড়াঘৰটোৰ ওচৰতে ঘৰটো গতিকে তেওঁ মাঘেৰিটাৰ পৰা ইয়ালৈ আহিছে যেতিয়া মাক ফোন কৰিলে আৰু মায়ে ক'লে যে ইয়ালৈ গুচি আহক আৰু পিছবেলা আহিলে আহি মেলি অকণমান আমাক কৈছোঁ নহয় কোনোবা আহিলে ঘৰটো এতিয়াতো চাবলৈ যোৱা হয় ঘৰ চাবলৈ গ'ল আৰু সেইফালে যাওঁতে তেওঁলোকৰো কোনোবা মিতিৰৰ ঘৰ আছিলে তাতো সোমাই চাহ তাহ খালে এতিয়া আমি ৰাতিৰ সাজ খাই যাব কৈছোঁ যিহেতু সেয়া বনাই মেলি আজৰি হৈছোঁগৈ এতিয়া দিম আৰু ভাত পানী তাৰে আকৌ মাঘেৰিটাৰ পৰা যিগৰাকী বৰমা আহিছে তেখেতে আজি নাখায় নিৰামিষ খাব এইগৰাকীৰ কাৰণে বাৰু হাঁহ মাংসই ৰেডি কৰিছোঁ গতিকে দেখাম বাৰু আৰু গৰমটো আপোনালোকে কেনেকুৱা পাইছে জনাব আৰু গৰমটো মানে পাকঘৰত সোমাই যিটো গৰম লাগে সেইটো গৰম আপোনালোকৰ কেনেকুৱা লাগে যিসকলে মানে পাকঘৰত সোমাই খানা পিনা বনাই থাকে তেওঁলোকে জনাব দেই তাতে কেৰাহী গৰম হৈ গ'ল তেলো গৰম হ'ল পাপৰ বনাব লৈছোঁ মানে নিৰামিষ হ'লে পাপৰ এখন যদি ভাতৰ লগত হয় তেনেকৈ ভাল লাগে আৰু কি বনাইছোঁ বাৰু দেখাওঁ আপোনালোকক পাপৰটো বনাই লওঁ দেই আমাৰ এখেতে কৈছে এইবিলাক বনাই মেলি থাকোঁতে তেওঁৱে মোক চব্জি কাটি দিলে আৰু মাহঁতেতো বৰমাহঁতৰ লগতো কথা বাৰ্তা ক'ব লগা হৈছে যিহেতু দুয়োগৰাকীয়ে মা আছে একদম পূৰা কথা পাতিছে আৰু দুয়োগৰাকী মায়ে গ'ল ঘৰৰ তাতো চাব গ'ল তাতে সেই বৰমাহঁতৰ মিতিৰৰ ঘৰতো সোমাই চাহ তাহ খাই বৈ আহিলে আৰু মই এখেতক ক'লোঁ কি ভিডিঅ' নবনাওঁ বোলো গৰমত কিনো ভিডিঅ' বনাওঁ মানে গৰমত মনেই নাযায় আৰু এডিট কৰিবলৈ মন নাযায় সেইকাৰণে ভিডিঅ'বিলাক এতিয়া দিয়া মোৰ বহুত পলমেই হৈ গৈছে তাৰপিছতে আকৌ মন গ'ল ভিডিঅ' বনাবলৈ আহিছে আকৌ বা কেতিয়া আহিব সেই আহিলে মানে ভিডিঅ'টোত সেনেকৈ ধৰি ৰাখিয়ে ভাল লাগে আৰু স্মৃতি হিচাপে গতিকে বোলো বনাই থওঁ ভাত খোৱা মুহূৰ্তটোকে দেখাই থওঁ বৰমাহঁতক থাকি যাব আৰু চিৰদিনৰ কাৰণে দেখাম বাৰু ৰ'ব এয়া পাপৰ বনাই লৈছোঁ বিৰাট গৰম পৰিছে দেই ৰাতি বেছিয়ে গৰম লাগে
অকণমান বনালোঁ আজি বাদামৰ চাটনিও খাই কেতিয়াবা ভাল লাগে মই বোলো বহুত দিন বনোৱা নাই আজি বনাওঁ এফালে আমৰ আচাৰ অলপ দিছোঁ আৰু এয়া এই বছৰত বনোৱা মায়ে বিলাহী আচাৰ ভেন্দি ফ্ৰাই ভাত কেৰেলাৰ সৈতে কুন্দুলি ভাজি আলু পিটিকা আৰু এফালে হাঁহ মাংসৰ অকণমান গ্ৰেভি যেহেতু দিনতো হাঁহ বনাইছিলোঁ অলপ হাঁহ মাংস আছিলেই বাকী এগৰাকী বৰমাহে খাব মানে সেইকাৰণে কমকৈ বনাইছোঁ আমিতো খায়ে থকা হৈছে আৰু গৰমত ইমান হাঁহৰ মাংস ভাল নহয় ভাতো হৈ গ'ল এফালে দাইলো হৈ গ'ল যিমানেই গৰম নহওক যেতিয়া আলহী আহে কাঁহীখন ধুনীয়াকৈ এনেদৰে সজাই মেলি অকণমান ভিডিঅ' কৰি এখন ফটো মাৰাৰ পিছতহে মনটো শান্তি লাগে এয়া বাঢ়ি ল'লোঁ বৰমা দুগৰাকীলৈ বাঢ়িছোঁ তাৰপিছতে আমাৰ মাৰ কাৰণে বাঢ়িছোঁ বাকী এগৰাকী মায়ে মানে এতিয়া নাখাওঁ গৈছে গতিকে এগৰাকীকতো দিবই লাগিব নহ'লে বৰমাহঁতে বেয়া পাব দুয়োগৰাকী হৈছে বাইক ভনীয়েক এগৰাকী ঘৰলৈ আনগৰাকী ফুৰিবলৈ আহিছে ভিডিঅ'ত উঠিবই আৰু তাই দিয়ক বৰমা আহিলে এইফালে বৰমাৰ ইফালে বাইক ঘূৰণীয়াত বিয়া হৈছে ন এই বৰমা আকৌ মাৰ্ঘেৰিটা আমাৰ বোমা কাৰণে আহিছে আকৌ ন এয়া ভাল ৰুমলৈ প্ৰথম তাকে খাওক তেন্তে গৰমত আমাৰ মায়ে বা পুৰা আলহী লগ পাইছে ভালে পাইছে কালি চবকে আজি আকৌ বৰমাহঁতক বেছিয়ে মিতি ওলাই গ'ল তেতিয়া পুৰা কথা পাতিলে বাৰ্থডে যে মনত আছে আপোনালোকৰহে আকৌ মিতি ওলালে আজি বেছিকে ন ইয়াত বৰমাহঁতৰো অহা দেৰি ভাত নাখাওঁ বুলি কৈছিলে আমি জোৰ কৰি খুৱাই পঠাইছোঁ আৰু অকণমান ওলায়ো গ'ল যে আমাৰ ঘৰ চালেগৈ তাৰপিছতে আকৌ মিতিৰৰ ঘৰটো সোমাই আহিলে তেনেকৈ টাইমটো গ'লগৈ এতিয়া আমাৰ এখেতে থৈ আহিবগৈ বাকী আমি য'ত থাকোঁ তেওঁলোকৰ ঘৰত তেনেকৈও মিতি ওলালে কথা বতৰা পাতোঁতে সময়বোৰ তেনেকৈয়ে গ'ল এতিয়া থৈ আহেগৈ মাও একদম দেউতাৰ পৰা কঁকাল বিষটো আহি গ'ল নাই ভাল লাগিছে নাই এতিয়া আলহী আহিলত ভাল লাগি গ'ল হয় নাই অকণমান কথা পাতিবলৈ পালে এতিয়া টিভি লগাই দিছোঁ টিভি চাব অ'কে বৰমাহঁত গ'ল আমাৰ এখেতে থ'বলৈ গৈছে ঘূৰণীয়া বুলি কয় তাতে আৰু কৈছোঁ আপোনালোকক আগতে আমি য'ত আছিলোঁ সেইটো ঘৰে হয় তাতে এখন LP স্কুল আছে LP স্কুলখনৰ কাষতে মানে কাইলৈ মাৰ্ঘেৰিটা বৰমা যাবগৈ বাৰু সেইকাৰণে আজি এপাক আহি গ'লহি আহিলে যে ভাল লাগিলে একদম নাহোঁ বুলি কৈছিলে কিন্তু আমি মায়েও জোৰ কৰিলে ময়ো ক'লোঁ ভাল লাগে বৰমাগৰাকীক আৰু মানে বহুত মৰম কৰে বহুত আদৰ কৰে সেইকাৰণে আগতেও মানে মাহঁত যেতিয়া মাৰ্ঘেৰিটা গৈছিলে তেতিয়াৰ পৰাই মাহঁতৰ লগত বহুত ভাল একদম ঘৰৰ নিচিনা গতিকে সকলো ক্ষেত্ৰতে থাকেই আৰু এতিয়া মাহঁত বা আমি চব ইয়ালৈ গুচি আহিলোঁ বুলিও তেওঁ মনটো বেয়া কৰি আছে আৰু মই যিটো ভিডিঅ' দেখিছিলোঁ সেইটো ভিডিঅ'টো কমেণ্টত আপোনালোক সকলোৱে গৈছে ইমান বেয়া লাগিছে চকু পানী ওলাই গৈছে বুলি আৰু বৰমাও মানে ভিডিঅ'টো বহুতৰে লেটো হৈ যায় চোৱা বৰমাই আজি চালে মানে আজি চাই হেনো তেওঁ বহুত কান্দি পিনি মালৈ ফোন কৰিলে বহুত মনত পৰি গ'ল গতিকে আহি মেলি লগ পালে ভাল পালে অকণমান চবৰে লগত কথা পতা হ'ল আচলতে আমি য'ত আছোঁ সেই ইৰাণীহঁতৰো কিবা মিতিৰ ওলালে মানে ঢেৰ চিনাকি ওলালে আৰু ইয়াত যিহেতু বায়েকগৰাকী ডিব্ৰুগড়ে হয় তেনেকৈও চিনাকি ওলালে আৰু মাৰ্ঘেৰিটাৰ যিগৰাকী বৰমা তেওঁৰতো মাকৰ ঘৰ ডিব্ৰুগড়ৰ ফালে আৰু টেঙাঘাটৰ ফালে চাগে এতিয়া গ'লগৈ ময়ো মুখ হাত ধুই ফ্ৰেছ হৈ আহিছোঁ ইমান ঘামি গৈছোঁ গাটো ধুব লাগিব অকণমান দেৰিকৈ ধুওঁ গৰমে নুধুওঁ গা পা ধুইহে ভাত অকণমান খাম গৰমত খাবলৈ মন নাযায় সেয়া চাই থাকক আৰু আমাৰ মাও কঁকাল বিষ হৈছে মায়ে কৈছে যে আমাৰ ঘৰলৈ আৰু বাহঁতৰ ঘৰলৈ আহিলে হেনো তেওঁৰ কঁকাল বিষ হয় এনে বহি থাকিবলৈ পাওঁ বোলে সেইকাৰণে কঁকাল বিষ হয় ঘৰত ইফালৰ পৰা সিফাল গৈ থাকোঁ সেইকাৰণে হেনো কঁকাল বিষ নহয় মানে কি যে কয় সেইটো কথা হয়নে নহয় ময়ো নাজানো গতিকে কঁকাল বিষতো পৰি আছিলে একদম জ্বৰ উঠা নিচিনা হৈ গৈছিলে বেয়াও লাগিছিলে কিন্তু তাৰপৰা গৰম পানী দিলোঁ সেই এতিয়া ভাল পাইছে বাৰু অকণমান আৰু লগৰ নিচিনা মানুহ পালে অকণমান ওলাই মেলিও গ'ল এতিয়া মনটো আৰু ভাল দেখিছোঁ আৰু নহ'লে আগবেলাটো মানে কঁকাল বিষত শুয়ে থাকিলে কঁকাল বিষ হয় বাৰু আৰু বয়স হৈ অহাৰ লগে লগে বিষ কোষবিলাক বেছি হয় সেয়া ঠিক আছে আজিলৈ তেন্তে গুড নাইট আৰু এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ আপোনালোকৰ মাজৰো যদি কাৰোবাৰ মন যায় মোক লগ পাবলৈ আহিব আমাৰ ৰুমলৈ লগ পাম ঠিক আছে বহুতে কৈ থাকে মোক লগ পোৱাৰ কথা গতিকে আহিব লগ পাম ডিব্ৰুগড়ত হ'লেও লগ পাম মোক যদি ক'ৰবাত দেখেও তেন্তে মাতিব
মাতিলেও মইতো কথা পাতিমেই কথা নপতাকৈ নাথাকোঁ যাকেই লগ পাওঁ ধুনীয়াকৈ কথা পাতোঁ অকণমান ৰৈ মেলি হ'লেও যিমান লাগিলে মোৰ হাতত টাইম নাথাকক কিন্তু মোক কোনোবাই যদি মাতে ধুনীয়াকৈ মানে মোৰ ভিডিঅ' চোৱা মানুহৰ কথা কৈছোঁ তেন্তে মই সময় যেনে তেনে উলিয়াওঁ বহুত ভাল লাগে নহয় ঠিক আছে আজিলৈ আহিছোঁ বাই বাই আকৌ লগ পাম এটা নতুন ভিডিঅ' যোগেদি